হিচাপে 2020-21 চনৰ বাজেট ভাষণত মই অৰুণোদয় আঁচনি আটাইতকৈ বৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণ, দৰিদ্ৰতা নিৰ্মূলকৰণৰ এটা সৰ্বব্যাপী ধাৰণা আমি জনসাধাৰণৰ ওচৰত প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছো। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক বিধানসভা সমষ্টিৰ 15,000 পৰিয়ালক মাহেকীয়াকৈ আমি 830 টকা আগবঢ়াম। যিসকলৰ ঘৰত বিধৱা আইমাতৃ আছে সেই পৰিয়ালে এই আঁচনিৰ প্ৰথম অগ্ৰাধিকাৰ পাব। দ্বিতীয়তে, আমাৰ বহুতৰে ঘৰত দুৰ্ভাগ্যজনকভাৱে এনেকুৱা বাইদেউ ভণ্টি থাকে যিয়ে পৰিয়ালৰ বাবে সৰ্বোচ্চ ত্যাগ কৰে, কিন্তু সময়ত নিজৰ বিয়াখনতো বহিব নোৱাৰে। এনে ছোৱালী যাৰ ঘৰত থাকিব, এই আঁচনিত তেখেতসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। নমস্কাৰ। আপোনালোকে আজি এই ভিডিঅ' যোগে যিটো অৰুণোদয় আঁচনি, সেই অৰুণোদয় আঁচনি সম্পৰ্কে কিছু বিশদ বিৱৰণ পাব। যোৱা কিছুদিন আগতে অৰ্থাৎ নিৰ্বাচনী ভাষণতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছিল আৰু ইতিমধ্যে অসম চৰকাৰৰ দ্বাৰা অৰুণোদয় বুলি যিটো আঁচনি, এই আঁচনি পূৰ্ণ পৰ্যায়ত চলি আছে। তো ইয়াৰ যিটো সুবিধা, এই সুবিধাসমূহ আপোনালোকে কিদৰে ল'ব, অৰুণোদয়ৰ কাৰণে আপোনালোকে আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব, এই সমস্ত কথা আমি এই ভিডিঅ' যোগে আলোচনা কৰিম। যদি আপোনালোকে নতুন আহিছে চেনেলত, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে এই চেনেলত পাই থাকিব। এতিয়া আহক মূল কথালৈ। অসম চৰকাৰে যিটো অৰুণোদয়, এই অৰুণোদয় পৰ্যায়ক্ৰমে ফেজ ৱাইজ লৈ আহিছে। প্ৰথম আছিলে অৰুণোদয়, নেক্সট অৰুণোদয় 2, অৰুণোদয় 3.0 এইদৰে লৈ আহিছে আৰু পৰ্যায়ক্ৰমে যিটো এমাউণ্ট, সেই এমাউণ্টটো ইনক্ৰিজ কৰিছে, বৃদ্ধি কৰিছে। প্ৰথম পৰ্যায়ত যিটো আছিলে 800, পৰৱৰ্তী সময়ত 1250 ৰুপিজ আৰু এতিয়া সেয়া হ'বগৈ অলমষ্ট 1400। এইটো সম্পূৰ্ণৰূপে সঠিক হোৱা নাই যদিও ইনক্ৰিজ হোৱাটো চিয়'ৰ। গতিকে আপোনালোকে ইয়াত আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব? আবেদন কৰিবৰ কাৰণে অনলাইন আৰু অফলাইন দুয়োটা মোডতে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কোনসকল ব্যক্তি আবেদন কৰিব আৰু আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব, শেষত আপোনালোকে ভালদৰে গম পাব। গতিকে শেষলৈকে চাই থাকিব। প্ৰথম আমি জানি ল'ম যে কোনসকল ব্যক্তি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব বা কোনসকল ব্যক্তিয়ে এই আঁচনিত আবেদন কৰিব পাৰিব। ইয়ালৈ লক্ষ্য কৰিব, ইলিজিবল কেণ্ডিডেটছ। ডিভোৰ্চ উমেন হ'ব লাগিব। এতিয়া ডিভোৰ্চ এনেকুৱা নহয় যে আপুনি ইচ্ছামতে ডিভোৰ্চ বুলি লিখি দিব। আপোনালোকৰ কোৰ্ট প্ৰমাণ থাকিব লাগিব, কোৰ্টৰ পৰা কাগজটো থাকিব লাগিব, ৰাইট। আনমেৰিড উইমেন, যিবিলাক মহিলা বা ছোৱালী বিয়া নোহোৱাকৈ ৰৈ গৈছে ঘৰত, তেনেকুৱা মহিলা বা মহিলাসকলে এই সুবিধা পাব। ফেমিলিজ উইথ উইড'জ, যিটো পৰিয়ালত বিধৱা আছে তেওঁলোকে এই সুবিধা পাব। দিব্যাংগ মেম্বাৰ্ছ, মানে যদি পৰিয়ালত কোনো ব্যক্তি দিব্যাংগ মানে আপোনাৰ যিকোনো ধৰণৰ দিব্যাংগ হ'ব পাৰে, যিকোনো ধৰণৰ এবনৰ্মেল চিটুৱেশ্যন হ'ব পাৰে মানুহৰ, গতিকে তেওঁলোকে ইয়াত আবেদন জনাব পাৰিব। প'ৰ পিপুল হু ডু নট হেভ ৰেচন কাৰ্ড, যিবোৰ মানুহ দুখীয়া কিন্তু সিহঁতৰ ৰেচন কাৰ্ডো নাই, সিহঁতেও ইয়াত এপ্লাই কৰিব পাৰে, আবেদন কৰিব পাৰে। ফেমিলিজ হু ওন 2 or 3 হুইলাৰ ট্ৰেক্টৰ আণ্ডাৰ ছেল্ফ হেল্প গ্ৰুপ। এতিয়া যদি পৰিয়ালত, এইটো কথা মন কৰিব, ভালদৰে মন কৰিব যে পৰিয়ালত যদি 2, 3 হুইলাৰ, 4 হুইলাৰ বা ট্ৰেক্টৰ এইবোৰ থাকে, তেতিয়াহ'লে সেইবোৰ পৰিয়ালে আবেদন কৰিব নোৱাৰে। কিন্তু যদি ছেল্ফ হেল্প গ্ৰুপৰ আণ্ডাৰত হয় সেই ট্ৰেক্টৰটো বা সেই মেচিনটো, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, ৰাইট। আহিছোঁ, কোনবোৰ ব্যক্তিয়ে আবেদন কৰিব নোৱাৰে? ডক্টৰ, লয়াৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, ইনকাম টেক্স পেয়াৰ, এমপ্লয়ী অফ গভাৰ্মেণ্ট, আৰু ইফ দ্য মেম্বাৰ অফ দ্য ফেমিলি ৱাজ আণ্ডাৰ গভাৰ্মেণ্টৰ PSU, পাব্লিক PSU, ৰাইট। এইটো এটা পাব্লিক ছিষ্টেমত ডেট ফেমিলি ইজ নট এলিজিবল। যদি আপোনালোকৰ চৰকাৰী কাম কৰা হয় তেতিয়া সিহঁত ইলিজিবল নহ'ব। নেক্সট আহক, ইফ ফেমিলি হেভ 15 বিঘাছ, মানে 15 বিঘা মাটি যদি আছে সিহঁতে নোৱাৰে। 4 হুইলাৰ যদি আছে নোৱাৰে। ৰেফ্ৰিজাৰেটৰ মানে ফ্ৰিজ যাক কওঁ আমি, সিহঁতে নোৱাৰে। যদি ইনকাম 2 লাখৰ ওপৰত হয়, ট্ৰেক্টৰ থাকে, তেনেকুৱা ফেমিলিয়ে নোৱাৰে। কিন্তু যদি ট্ৰেক্টৰখন ছেল্ফ হেল্প গ্ৰুপৰ আণ্ডাৰত হয় তেতিয়াহ'লে পাৰিব।
এগেইন ফেমিলি হেভিং ওন ৱাশ্বিং মেচিন যদি ৱাশ্বিং মেচিন আছে আপোনাৰ ঘৰত আপুনি এলিজিবল নহয় যদি ফেমিলি কি আছে ইফ দ্য ফেমিলি ডাজেণ্ট হেভ এনি ফিমেল মেম্বাৰ যদি পৰিয়ালত কোনো ফিমেল মানে মহিলা নাই তেতিয়াসকলে আপুনি এলিজিবল নহ'ব সেই পৰিয়াল ফৰ্মাৰ অৰ কাৰেণ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি যদি আপোনাৰ সদস্য হয় মানে পলিটিকেল পাৰ্টিৰ মানুহ হয় যিসকল মেম্বাৰ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ বা এছেম্বলিৰ মেম্বাৰ সিহঁতে ইয়াত অন্তৰ্ভুক্ত হ'ব নোৱাৰে চ' প্ৰায়ৰিটি কাক দিয়া হ'ব যিসকলৰ এপ্লিকেশ্যন জেনেৰেলি কেঞ্চেল নহ'ব সেইবোৰ হৈছে ডিভ'ৰ্চ উমেন উইডো উমেন ডিজেবল বা হেণ্ডিকেপ যাক কোৱা হয় ছেপাৰেটেড ফেমিলি মেম্বাৰ এণ্ড আনমেৰিড উইমেন ৰাইট এইখিনি কথা আহিছোঁ আমি আবেদন প্ৰক্ৰিয়ালৈ চ' আপুনি আবেদন অনলাইন আৰু অফলাইন দুই ধৰণে কৰিব পাৰে অনলাইনত আবেদন কৰাৰ কাৰণে আপুনি যিকোনো CSC চেণ্টাৰত গৈ পেলাই কৰিব পাৰে আৰু অফলাইনত এইটো যি ফৰ্ম দেখিছে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে অফলাইন এপ্লাই কৰিব পাৰে প্ৰথম নিজৰ জিলাৰ নাম লিখিব নগৰ হয় নে গ্ৰাম হয় এইটো লিখিব তাৰিখটো লিখিব নেক্সট আহক এড্ৰেছ ডিটেইলছ ঠিকনা ব্লক লিখিব ইয়াত ব্লকৰ নামটো লিখিব মন কৰিব যে সংখ্যাবোৰ কেপিটেল আখৰত লিখিব যদি ইংৰাজীত লিখে কেপিটেল মানে ডাঙৰ আখৰ লিখিব গাঁও পঞ্চায়তৰ নাম লিখিব ভিলেজ নাম লিখিব লোকেলিটি ইন টাউন বাস কৰা নগৰ অঞ্চলৰ নাম লিখিব যদি নগৰ হয় ইয়াত লিখিব আবেদনকাৰীৰ নাম প্ৰথম অংশ ফাৰ্ষ্ট নেম দি গোটেইখিনি নাম নিলিখিব ইয়াৰ আপোনাৰ নামৰ প্ৰথম যদি মিডিল নেম আছে যদি চন্দ্ৰ কুমাৰ এইবোৰ থাকে কিছুমানৰ যদি আছে মিডিল নেমত লিখিব যদি নাই ব্লেংক ৰাখিব আৰু লাষ্ট নেমটো মানে টাইটেল বুলি আমি যাক কওঁ বা ছাৰ নেম বুলি কওঁ সেইটো ইয়াত লিখিব ইয়াত আছে জেণ্ডাৰ মেল ফিমেল ইয়াত লিখিব এজটো লিখিব ডেট অফ এজন এইটো আপুনি চাই ল'ব কিমান হয় এইটো 2024লৈকে কিমান হয় আপুনি চাই ল'ব হাউচ নং লিখিব লোকেলিটি লিখিব থানা লিখিব পিনক'ড লিখিব আৰু মোবাইল নাম্বাৰটো ইয়াত লিখিব মূল কথা এইখিনি ভালদৰে লক্ষ্য কৰক ইয়াত কি দেখিব পাইছে চিৰিয়েল নাম্বাৰ নেম এজ জেণ্ডাৰ আৰু ৰিলেশ্যনশ্বিপ ষ্টেটাছ এতিয়া এইখিনি হৈছে পৰিয়ালৰ বিশদ বিৱৰণ ইয়াত লক্ষ্য কৰিব যে প্ৰায়ৰিটি ষ্টেটাছ মানে প্ৰমুখ্য স্থিতি নথিপত্ৰৰ প্ৰমাণপত্ৰ ইয়াত কি ডি মানে কি এছ মানে কি ডাব্লিউ মানে কি আৰু DY মানে কি ইয়াত ডি মানে হৈছে ডিভ'ৰ্চ এছ মানে হৈছে ছেপাৰেটেড কিছুমান মানুহ ছেপাৰেট হৈ থাকে তেনেকুৱা মানুহবোৰ যদি হয় এছত ক্লিক কৰিব টিক কৰি দিব উইডো ডাব্লিউ মানে উইডো বিধৱা তেতিয়া ইয়াত আপুনি টিক কৰিব আৰু DY মানে হৈছে দিব্যাংগ যদি বিকলাংগ হয় তেতিয়াহ'লে ইয়াত টিক মাৰ্ক কৰিব ওকে এইদৰে কৰি পেলাই আপোনালোকে ফৰ্মটো ফিল কৰিব নেক্সট আহক আপোনাৰ বেংক একাউণ্ট ডিটেইলছ আপোনাৰ বেংক একাউণ্ট লাগিবই উইদাউট বেংক একাউণ্ট নোহোৱা কৰি ইয়াত আবেদন কৰিব নোৱাৰে চ' বেংক একাউণ্টটো ষ্টেট বেংক হ'লে বেছি ভাল ইয়াত লিখিব IFSC কোড নাম্বাৰ এইখিনিত ইয়াত লিখিব বেংকৰ নাম লিখিব শাখাৰ নাম লিখিব ইয়াত লিখিব বেংকৰ একাউণ্ট নাম্বাৰটো লিখোঁতে চাব যাতে ভুল নহয় আৰু এনুৱেল ফেমিলি ইনকাম এই ফেমিলি ইনকামটো ইয়াত ভালদৰে লিখিব ৰাইট নেক্সট আছে আপোনাৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা যিটো প্ৰথম পৃষ্ঠা আপোনাৰ ফটো আছে য'ত আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো আছে সেই পেজটো ইয়াত এটাচ কৰিব মানে জেৰক্স কৰি পেলাই কপি কৰিব ইয়েছত টিক মাৰ্ক কৰিব ৰাইট প্ৰায়ৰিটি ছাপৰ্টিং ডকুমেণ্টছ মই ইতিমধ্যে কৈছোঁ যে কি ডকুমেণ্টছ লাগিব সেই ডকুমেণ্টছসমূহ আমি ইয়াত এটাচ কৰিব লাগিব মানে জেৰক্স কৰি পেলাই ষ্টেপল কৰিব লাগিব যদি অনলাইনত কৰে তেতিয়াহ'লে স্কেন কৰি পেলাই আপলোড কৰিব লাগিব আন কোনো নথিপত্ৰ যদি আছে তেতিয়াহ'লে ইয়াত আপোনালোকে ইয়েছ কৰি পেলাই আপলোড কৰিব পাৰে ওকে ইয়াৰ পিছত আছে ডিক্লাৰেশ্যন বা ঘোষণা এইখিনি কথা আপুনি ঘোষণা কৰিব যে উপৰোক্ত কথাখিনি যিখিনি আপুনি লিখিলে সেয়া হৈছে শুদ্ধ আৰু সত্য যদি কোনো ধৰণৰ ভুল তথ্য আপুনি দাখিল কৰে তেতিয়া আপোনাৰ ওপৰত যিকোনো বিহিত ব্যৱস্থা হ'ব পাৰে এয়া হৈছে ডিক্লাৰেশ্যন গতিকে এয়া ডিক্লাৰেশ্যন আপুনি মান্যতা দি পেলাই ইয়াত হস্তাক্ষৰ কৰিব ইয়াত সহি কৰিব যদি সহি কৰিব নোৱাৰে থাম ইমপ্ৰেছন মাৰিব ৰাইট তাৰপিছত আহিছে এইখিনি কাৰ্যালয় কৰিব আপোনাক এখন একনলেজমেণ্ট ৰিচিপ্ট দিব স্বীকৃতিপ্ৰাপ্ত পত্ৰ এখন দিব যেতিয়া আপুনি ছাবমিট কৰিব ফৰ্মখন আৰু যদি অনলাইন কৰে অট'মেটিক জেনেৰেট হ'ব আপোনালোকে প্ৰিণ্ট আউট ফৰ্মখন লৈ ল'ব ঠিক আছে চ' এইখিনি হৈছে আবেদন প্ৰক্ৰিয়া এতিয়া আবেদন প্ৰক্ৰিয়াৰ যিটো ডকুমেণ্টছ আমি এবাৰ চাই ল'ম চ' আপোনালোকক মেইনলি আধাৰ কাৰ্ড ভোটাৰ ID পান কাৰ্ড
ফোন নাম্বাৰ আৰু বেংক একাউণ্ট এইখিনি বিশেষভাৱে ৰাখিব আৰু যিটো ইনকাম প্ৰমাণ ইনকাম চাৰ্টিফিকেট সেইটো ৰাখিব স্থায়ী বাসিন্দাৰ প্ৰমাণটো গাঁওবুঢ়াৰ পৰা লৈ ল'ব পাৰিব ইনকামৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰে এইখিনি আৰু ইয়াৰ লগতে আপোনালোকে ইয়াত দেখিব পাইছে যে এইটো হৈছে গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ অৰ্ডাৰ এই অৰ্ডাৰখন মই দি থ'ম আপোনালোকে এইটো ডাউনলোড কৰি পেলাই চাব পাৰিব এইটো গভৰ্ণমেণ্টৰ পৰা অহা এটা নটিফিকেশ্যন হয় বাকী আপোনালোকে যদি কিবা বুজি নোপোৱা থাকে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে যাতে সেই সম্পৰ্কে আমি আপোনালোকক প্ৰপাৰ যিটো তথ্য সেয়া জনাব পাৰোঁ চ' আজি ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব ধন্যবাদ